চাপৰৰ পুঠিমাৰী সম্ভাৱতী নৈত চলিছে অবৈধ বালি খনন কাৰ্য। দিনে নিশাই একাংশ লোকে চলাই গৈছে এই খনন কাৰ্য। স্থানীয় প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি অবৈধভাৱে চলাই গৈছে এই খনন কাৰ্য। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ চক্ৰ অন্তৰ্গত তথা বহলপুৰ বন সংমণ্ডলৰ অধীনস্থ পুঠিমাৰীত দিনে নিশাই চম্পাৱতী নৈত চলি থকা অবৈধ বালি খননে এতিয়া ভাবুকি কঢ়িয়াই আনিছে গাঁওখনলৈ। বাৰিষা কালত গৰাখহনীয়াৰ কবলত পৰি গাঁওখন উঠি যোৱাৰ আশংকা। উল্লেখযোগ্য যে একাংশ অসাধু লোকে ট্ৰেক্টৰ আৰু জেচিবিৰে নদীৰ পৰা অবৈধভাৱে বালি খনন কৰি ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ। সকলো দেখি শুনি কুম্ভকৰ্ণৰ নিদ্ৰাত বহলপুৰ বন বিভাগ। স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে বন্ধ কৰক এই অবৈধ বালি খনন কাৰ্য। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। সচেতন নাগৰিক হিচাপে এইখিনি ক'ব বিচাৰিছোঁ যে এই পুঠিমাৰী জিপিৰ চিমলাবাৰী পাৰ্ট 1 নদীৰ মাজত যিখন খনন কাৰ্য চলি আছে, এইটো প্ৰশাসন প্লাছ বন বিষয়াসকলে ইয়াত গোপন বুজাবুজি আছে সিহঁতৰ। সেইকাৰণে একো একশ্যন হোৱা নাই আজিলৈকে। গতিকে ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই খনন কাৰ্যটো বন্ধ কৰি দিয়ে। নহ'লে অনাগত দিনত এই পুঠিমাৰী গাঁওখন যে ইয়াত থাকিব তাৰ কোনো আশা কৰিব নোৱাৰি। ভৱিষ্যত বানপানীয়ে যে উঠাই লৈ যাব এইটো নিশ্চয়। আপোনাৰ ব্ৰহ্মপুত্ৰৰ মাজত, ঠিক মাজত চম্পাৱতী নৈ, ব্ৰহ্মপুত্ৰ আৰু চম্পাৱতী দুয়োখন নদীৰ সংলগ্ন এৰিয়া একদম, যিটো মানে এতিয়া শুকান বতৰ কাৰণে আপোনালোকে পানী দেখা নাই, কিন্তু বানৰ সময়ত সিহঁতেদি বোট চলে। ভৱিষ্যত বানে উটুৱাই লৈ যাব এইবিলাক নিশ্চয়। গৰাখহনীয়াৰ কবলত পৰিব এইখন এৰিয়া। দিনে ৰাতিয়ে অৱগত কৰালে ইহঁতে মানে যদিও আহে এদিনো এটা গাড়ী ধৰিব নোৱাৰে। তাৰ মানে কি গোপন বুজাবুজি আছে সিহঁতৰ। আজিও চলিছিল, আপোনালোকৰ উমান পাই সিহঁতে উঠি গ'ল ইয়াৰ পৰা। জেচিবি, ডাম্পাৰ, ট্ৰেক্টৰ 30-40খন ডেইলি চলি থাকে। এইটো আমি জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই খনন কাৰ্যটো বন্ধ কৰি দিয়ে। নহ'লে অনাগত দিনত এই গাঁওখন নাথাকে, গৰাখহনীয়াৰ কবলত পৰিব এই গাঁওখন। কমপ্লেইন কৰিতো মাৰাৰ ভাবুকি দিবই ইহঁতে। হয়, গেংটো বৃহৎ চক্ৰ জড়িত আছে ইয়াত। এই ঠাইখিনিৰ নাম হ'ল পুঠিমাৰী জিপিৰ অন্তৰ্গত চিমলাবাৰী পাৰ্ট 1, আৰু এইখন এতিয়া ধীৰেশ্বৰ জিপিত পৰি গৈছে। এই আমাৰ এই চিমলাবাৰী পাৰ্ট 1 ৱাৰ্ডটো ধীৰেশ্বৰ জিপিত পৰিছে এইবাৰ। ইয়াত মাটি খননৰ অনৈতিক কাম চলি আছে, অবৈধভাৱে মাটি খনন কৰি আছে। আৰু এইটো আমি প্ৰশাসন আৰু বন বিভাগক অৱগত কৰিছিলোঁ, কিন্তু সিহঁতে নিমাত, সিহঁতৰ একো মাত বল নাই। ইয়াৰ বিহিত এটা ব্যৱস্থা যে ল'ব লাগে তাৰো কোনো কি নাই। এনেকুৱা মাটি খনন কৰিলে ভৱিষ্যতে যে আমাৰ পুঠিমাৰী গাঁওখন থাকিব কোনো গেৰাণ্টি নাই, কোনো অস্তিত্ব নাই। সেইটো চম্পাৱতী নৈ আৰু ব্ৰহ্মপুত্ৰ য'ত সংলগ্ন হৈছে তাতে এনেকুৱা মাটি খনন কাৰ্য চলি আছে, দিনে ৰাতি চলি থাকে। অলপ আগতো চলিছিল, অলপ আগতো জেচিবি উঠাই লৈ গ'ল। ইয়াত বহুতো মানুহ জড়িত। এইটো প্ৰশাসনক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, মহকুমা বিষয়া ছাৰক অনুৰোধ জনাইছোঁ, আৰু লগতে বন বিভাগকো অনুৰোধ জনাইছোঁ অতি সোনকালে এই খনন কাৰ্যটো বন্ধ কৰিব লাগে।